এভৰিৱান, গুড ইভিনিং। প্ৰত্যেকটো গাঁৱে গাঁৱে এতিয়া ভাগৱত পাঠ চলি আছে নহয় জানো? তো ময়ো আহিলোঁ ভাগৱত পাঠলৈ। আৰু এয়া আমাৰ নামঘৰখন। নামঘৰ বুলি ক'লে কিবা এটা ইম'শ্যন মোৰ কাৰণে, জানেনে? আৰু এয়া বাবুৱে নামঘৰৰ এয়া সিংহৰ ওপৰত উঠি বহিব বিচাৰিছে। পাপাই তাক ৰখাইছে, বহিব নেপায়, তোমাক কামুৰি দিব বুলি কৈছে। এয়া হৈছে আমাৰ নামঘৰ ভাগ। নামঘৰ ভাগ বহুত সলনি হ'ল জানেনে আগৰ পৰা। আৰু এয়া আজি যিহেতুকে সামৰণি, সকলোৱে আশীৰ্বাদ লৈছে আৰু এনেদৰে আশীৰ্বাদ ল'বৰ ভাগ্যও থাকিব লাগিব। আজি অকণমান দেৰিকৈ গৈ পালোঁ, মোৰ কপালত আজি নাছিল। তো এয়া হ'ল ইম'শ্যন। এয়া হৈছে প্ৰসাদ। এই প্ৰসাদ খাবলৈ যে কিমান ৰখিব লাগে জানেনে? মানে মই নেপাওঁৱেই খাবলৈ। আজি যিহেতুকে নামঘৰলৈকে আহিলোঁ, বাবুৱেই বাহিৰতে বহি আছে, তাকে জুম কৰি আপোনালোকক দেখুৱালোঁ। আৰু এয়া নামঘৰখন বহুত ধুনীয়া কৰি পেলালে আগতকৈ। মায়ে নামঘৰলৈ অহা অতিথিক বহিবলৈ দিছে। এয়া আমি এতিয়া খাবলৈ বহিছোঁ, বাবুও বহিছে খাবলৈ। চাওক, মোৰ বেটা একদম খাব পৰাও হ'ল এতিয়া বহি নিজে নিজে, লাহে লাহে ডাঙৰ হৈ আহিছে। এয়া মই জনী গৰমত কিবা যেন অৱস্থা নাইকিয়া হৈছে। এয়া দেখিছেনে? এয়া কমেও 8-9 বিধ ইয়াত আইটেম আছিল। গোটেইখিনি মই ঠিক ঠাক কৰি দেখাবলৈ লৈছোঁ। অৱশেষত যাবলৈ ওলালোঁ। আৰু ইফালে বাবুৱে এই বা এজনীক পাই খুব ভালকৈ খেলিব, একদম খুব ভাল লাগিছে তাইৰ লগত খেলিবলৈ। এক নামঘৰৰ ভিতৰত সোমাই সি দৌৰি ফুৰিছে। আৰু সন্ধিয়ালৈ এয়া চাওক, বৰষুণ এজাক আহিল, ভালকৈ ফুলৰ টাবখিনি তিতিবই নেপালে। ইফালে মই চাহ আৰু নিমকি লৈ খাবলৈ